নমস্কাৰ দ্য মৰ্নিং শ্ব'লৈ আপোনাক স্বাগতম মই জয়ন্ত মাধৱ গোস্বামী আৰু দ্য মৰ্নিং শ্ব'ৰ এই মুহূৰ্তত আমি লৈ আহিছোঁ বিগ ব্ৰেকিং নিউজ বিগ পলিটিকেল ব্ৰেকিং ৰাজ্যৰ ৰাজনীতিত ইটোৰ পিছত সিটো ধুমুহা বলিয়ে আছে কংগ্ৰেছ ত্যাগ কৰাৰ ধুম উঠিছে কংগ্ৰেছী নেতা বিধায়কৰ মাজত যেনে এক অঘোষিত প্ৰতিযোগিতা চলিছে কংগ্ৰেছ দল ত্যাগ কৰাৰ আৰু প্ৰতিদিনেই পোহৰলৈ আহিছে নতুন নতুন নাম এইবাৰ নন্দিতা দাসে দল এৰাৰ খবৰ এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ বকুৰ বিধায়িকা নন্দিতা দাসে কংগ্ৰেছ দল ত্যাগ কৰাৰ খবৰ আহিছে বকুৰ কংগ্ৰেছ বিধায়িকা নন্দিতা দাসে অচিৰেই দল ত্যাগ কৰিব বুলি চলিছে এতিয়া চৰ্চা এক বিশেষ সূত্ৰযোগে নিউজ 18 লাভ কৰিছে এই খবৰ অতি কম দিনৰ ভিতৰতে কংগ্ৰেছ দল ত্যাগ কৰি অগপত যোগদান কৰিব পাৰে নন্দিতা দাসে নন্দিতা দাসৰ লগতে ছয়গাঁৱৰ কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ নামো চৰ্চাত আছে অৱশ্যে ৰেকিবুদ্দিনৰ দল ত্যাগক লৈ নিশ্চিত কোনো তথ্য লাভ কৰা হোৱা নাই এটা কথা মন কৰিবলগীয়া যে এসময়ত দাদা ব্ৰিগেডৰ অন্যতম গুৰি ধৰোতা আছিল ৰেকিবুদ্দিন আহমেদ এই মুহূৰ্তৰ বিগ পলিটিকেল ব্ৰেকিং কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত এই মুহূৰ্তত আমি জনাইছো ৰাজ্যৰ ৰাজনীতিত এটাৰ পিছত আনটো বিস্ফোৰক খবৰ আহিছে কংগ্ৰেছ দল ত্যাগ কৰাৰ ধুম উঠিছে কংগ্ৰেছী নেতা বিধায়কৰ মাজত প্ৰতিদিনে পোহৰলৈ আহিছে নতুন নতুন নাম এইবাৰ নন্দিতা দাসৰ নাম চৰ্চাৰ তুংগত কালি দিনটোত আমি জনাইছিলো ৰকিবুল হুছেইন সামগুৰিৰ বিধায়ক প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইনে কংগ্ৰেছ দল ত্যাগ কৰি অগপত যোগদানৰ খবৰ আমি জনাইছিলো অৱশ্যে লাইভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ৰকিবুল হুছেইনে যে তেওঁ কংগ্ৰেছ দল ত্যাগ নকৰে কিন্তু এই মুহূৰ্তৰ খবৰ আমি জনাইছো যে নন্দিতা দাস বকুৰ বিধায়িকা নন্দিতা দাসে অচিৰেই দল ত্যাগ কৰিব বুলি এই মুহূৰ্তত চৰ্চা চলিছে এক বিশেষ সূত্ৰযোগে নিউজ 18 লাভ কৰিছে এই ডাঙৰ খবৰ আৰু অতি কম দিনৰ ভিতৰতে কংগ্ৰেছ দল ত্যাগ কৰি অগপত যোগদান কৰিব পাৰে নন্দিতা দাসে সমান্তৰালকৈ চৰ্চাত আছে আন এগৰাকী বিধায়ক ছয়গাঁৱৰ কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ নামো অৱশ্যে ৰেকিবুদ্দিনৰ দল ত্যাগক লৈ নিশ্চিত কোনো তথ্য লাভ কৰা হোৱা নাই এটা কথা মন কৰিবলগীয়া যে এসময়ত দাদা ব্ৰিগেডৰ অন্যতম গুৰি ধৰোতা আছিল ৰেকিবুদ্দিন আহমেদ ইতিমধ্যে কেইবাগৰাকীও বিজেপিৰ নেতা মন্ত্ৰীয়ে দাবী কৰিছে যে অতি শীঘ্ৰে কংগ্ৰেছ দল ত্যাগ কৰিব সমান্তৰালকৈ এআইডিএফৰ কেইবাগৰাকীও বিধায়কে বিস্ফোৰক মন্তব্য কৰি আহিছে যে কেইবাগৰাকীও কংগ্ৰেছীয়ে দল ত্যাগ কৰি এআইডিএফৰ সৈতে যোগাযোগ কৰিছে সমান্তৰালকৈ সাংসদ বীৰেন বৈশ্যই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল যে 6 গৰাকী কংগ্ৰেছ বিধায়কে কংগ্ৰেছ দল অচিৰেই ত্যাগ কৰিব গতিকে এই তালিকাত নাম অন্তৰ্ভুক্ত হৈছে নেকি নন্দিতা দাস আৰু ৰেকিবুদ্দিন আহমেদৰ আমি পৰ্যায়ক্ৰমে এই খবৰ আপোনাক জনাম এইখিনি মুহূৰ্তত নিউজ ৰুমত থকা আমাৰ জ্যেষ্ঠ সাংবাদিক ৰোহিত গগৈৰ সৈতে সংযুক্ত হৈছে ৰোহিত এটাৰ পিছত আনটো ডাঙৰ খবৰ বিগ পলিটিকেল ব্ৰেকিং কালি ৰকিবুল হুছেইনৰ পিছত এইবাৰ আহিছে আন কেইবাটাও নাম প্ৰথমে যদি আমি কওঁ নন্দিতা দাসৰ নাম ৰোহিত হয় জয়ন্ত যেহেতু আমি ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰি আছোঁ আৰু ইতিমধ্যে আমি জনাই আছোঁ যে আচলতে কংগ্ৰেছত খহনীয়া চলিছে সেই খহনীয়াৰ প্ৰতিটো বাতৰি আমি সম্প্ৰচাৰ কৰি আছোঁ আৰু শেহতীয়া খবৰটো হৈ গ'ল যে এক বিশেষ সূত্ৰই দাবী কৰা মতে নন্দিতা দাসে কংগ্ৰেছ ত্যাগ কৰিব আৰু কংগ্ৰেছ ত্যাগ কৰি তেওঁ অসম গণ পৰিষদ দলত যোগদান কৰিব এই বাতৰি আমি সম্প্ৰচাৰ কৰিবলৈ আগবাঢ়িছোঁ আৰু যিহেতু বিশেষ সূত্ৰটোৱে দাবী কৰাৰ অনুসৰি যে নন্দিতা দাসৰ যি তেওঁ আচলতে বকু সমষ্টি সেই সমষ্টিটোত বেছি গৰিষ্ঠ সংখ্যকে আচলতে তাত যি মাইনৰিটি ভোটাৰ আছে সেই মাইনৰিটি ভোটাৰখিনিয়ে বাবে তেওঁ আচলতে অসম গণ পৰিষদ দললৈ অহাৰ হয়তো আগ্ৰহ আছে বা সম্ভাৱনা আছে আৰু খুব কম সময়ৰ ভিতৰতে খুব কম দিনৰ ভিতৰত তেওঁলোকে অসম গণ পৰিষদত যোগদান কৰিব এই কথা আমি এই তথ্য লাভ কৰিছোঁ যিহেতু তাত তেওঁ যদি কিবা কাৰণত কংগ্ৰেছ ত্যাগ কৰি বা ভাৰতীয় জনতা পাৰ্টিলৈ যায় তেতিয়া হয়তো তেওঁ ভৱিষ্যতে আচলতে তেওঁ সমষ্টিটো সুৰক্ষিত নহ'ব আৰু সেই স্বাৰ্থতে আচলতে তেওঁ বা ভৱিষ্যত ৰাজনৈতিক কথা চিন্তা কৰি ভৱিষ্যত জীৱনৰ কথা চিন্তা কৰি তেওঁ অসম গণ পৰিষদত যোগদান কৰাৰ সম্ভাৱনা আছে আৰু অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই ইতিমধ্যে তেওঁ প্ৰকাশ কৰিছে যে কমেও 6-7 জন বিধায়কে অসম গণ পৰিষদ দলত যোগদান কৰিব এই কথা তেওঁ সদৰি কৰিছে আৰু ইয়াৰ লগতে ছয়গাঁও সমষ্টিৰ যি আচলতে ৰেকিবুদ্দিন আহমেদেও অগপলৈ আহিব বুলি অসম গণ পৰিষদ দলত যোগদান কৰিব বুলি চৰ্চাত আছে কিন্তু এই মুহূৰ্তত আমি ক'ব পাৰোঁ যে ৰেকিবুদ্দিন আহমেদৰ যি আচলতে তেওঁ দল ত্যাগৰ কথা সেই কথা স্পষ্ট নহয় বা আমি এই মুহূৰ্তত আমি খাটাংকৈ কৈ দিব নোৱাৰোঁ যে নন্দিতা দাস বা ৰেকিবুদ্দিন আহমেদে এই মুহূৰ্ততে তেওঁলোকে দল ত্যাগ কৰি পেলাই অসম গণ পৰিষদ দলত যোগদান
কৰিব এই কথা আমি ক'ব নোৱাৰোঁ কিন্তু তেওঁলোকে যে খুব কম দিনৰ ভিতৰতে কংগ্ৰেছ দল ত্যাগ কৰিব অসম গণ পৰিষদ দলত যোগদান কৰিব এয়া এটা তথ্য এই সদৰি কৰিছোঁ আৰু এই তথ্যটো আমি আচলতে বিশেষ সূত্ৰৰ পৰা লাভ কৰিছোঁ আৰু এটা কথা আমি স্পষ্টভাৱে ক'ব পাৰোঁ যে ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত খুব ঘনিষ্ঠ ৰেকিবুদ্দিন আহমেদ আৰু গতিকে ৰেকিবুদ্দিন আহমেদেও তেওঁ আচলতে ভাৰতীয় জনতা পাৰ্টিলৈ তেওঁ যোগদান কৰিলে হয়তো তেওঁ ভৱিষ্যতৰ যি ৰাজনীতি সেই ৰাজনীতি সুৰক্ষিত নহ'ব পাৰে সেই সম্ভাৱনা কৰিয়ে তেওঁ হয়তো অসম গণ পৰিষদ দললৈ আহিব পাৰে এই তথ্য আমি লাভ কৰিছোঁ আমি পুনৰ কৈছোঁ যে তেওঁ এই মুহূৰ্তলৈকে ৰেকিবুদ্দিন আহমেদে এই মুহূৰ্তলৈকে কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত যি পূৰ্বৰ ঘনিষ্ঠ সম্পৰ্ক সেই ঘনিষ্ঠ সম্পৰ্ক বৰ্তাই ৰাখিছে এতিয়াও তেওঁ আচলতে মুখ্যমন্ত্ৰীৰ লগত তেওঁ এটা যোগসূত্ৰ আছে মুখ্যমন্ত্ৰীৰ লগত কথা বতৰা পাতে কিন্তু তেওঁ আহি এই মুহূৰ্তত তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব নোৱাৰে যিহেতু ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে তেওঁ হয়তো সমষ্টিটোত তেওঁ ৰাজনৈতিক ভৱিষ্যতটো সুৰক্ষিত নহ'ব আৰু আমি পুনৰ কৈছোঁ যে নন্দিতা দাসে তেওঁ কংগ্ৰেছ ত্যাগ কৰি অসম গণ পৰিষদ দলত যোগদান কৰিব কম দিনৰ ভিতৰত এই কথা আমি বিশেষ সূত্ৰৰ পৰা জানিব পাৰিছোঁ জয়ন্ত বিশেষ সূত্ৰৰ পৰা জানিব পৰা হৈছে এই খবৰ আৰু এই খবৰে স্বাভাৱিকতে কংগ্ৰেছ শিবিৰত এই মুহূৰ্তত ধুমুহাৰ সৃষ্টি কৰিছে ৰোহিত আপুনি আমাৰ সৈতে সংযুক্ত হৈ থাকক আমি দিছপুৰলৈ যাম দিছপুৰত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন বিপুল আপোনাৰ কাষলৈ আহিছোঁ এটাৰ পিছত আনটো ডাঙৰ খবৰ আহিছে অঘোষিত প্ৰতিযোগিতা চলিছে কংগ্ৰেছৰ পোছাক এৰিবলৈ সাজু হৈছে বেলেগ পোছাক ধাৰণ কৰিবলৈ সাজু হৈছে কংগ্ৰেছৰ কেইবাগৰাকীও বিধায়ক এই মুহূৰ্তত দুটা নাম চৰ্চাত আহিছে নন্দিতা দাস আৰু ৰেকিবুদ্দিন আহমেদ আমি প্ৰথমেই নন্দিতা দাসৰ বিষয়ে জানি ল'ব বিপুল 2011 চনত যেতিয়া কংগ্ৰেছে 78খন আসন লাভ কৰিছিল আৰু সেই সময়ত দাদা ব্ৰিগেডৰ অন্যতম সদস্য আছিলে কেইবাজনো যুৱ বিধায়ক তাৰ পৰা সুস্মিতা দেৱ আপোনাৰ তৃণমূল কংগ্ৰেছলৈ গুচি গ'ল আৰু বাকীসকল যি ধৰণে আপুনি নাম ল'ব পাৰে পল্লৱ দাস বা প্ৰধান বৰুৱা বা আপোনাৰ পীযু হাজৰিকা জয়ন্ত মল্ল বৰুৱা এই সকলোবিলাক কৃপানাথ মাল্লা এই গোটেইবিলাকৰ দাদা ব্ৰিগেডক লৈ তেতিয়া বিসম্বাদ কৰিছিলে আৰু তেওঁলোকে সকলোৱে বিজেপিলৈ গুচি গ'ল আৰু আজি কোনোবাই সাংসদ কোনোবাই মন্ত্ৰী কোনোবাই বিধায়ক আনকি মানৱ ডেকা পৰ্যন্ত দাদা ব্ৰিগেডৰ তেতিয়া ইফালে ওচৰে পাজৰে আছিলে বিধায়ক নাছিলে তেওঁ আজি বিজেপিলৈ গৈ বিধায়ক হৈছে কিন্তু একমাত্ৰ আনকি ছিদ্দিক আহমেদৰ দাদা ব্ৰিগেডৰ সদস্য আছিলে তেতিয়া দাদাৰ লগত নগৈ তেতিয়া আশীৰ্বাদ হিচাপে তৰুণ গগৈ মন্ত্ৰীসভাত স্থান লাভ কৰিছিলে কিন্তু এতিয়া ছিদ্দিক আহমেদো নিলম্বিত হ'ল গতিকে একমাত্ৰ বাদ পৰি গ'ল মাত্ৰ ৰেকিবুদ্দিন আহমেদ তেতিয়া দাদা ব্ৰিগেডত ছাৰ দৰে লাগি আছিলে আমাৰ ৰোহিত গগৈ তেখেত জ্যেষ্ঠ সাংবাদিক তেখেতে কোৱা ধৰণে আজি মুখ্যমন্ত্ৰীৰ লগত এটা তেখেতৰ খুব ঘনিষ্ঠ সম্পৰ্ক অৱশ্যে তেখেতে যেতিয়া বৰুৱা মহাবিদ্যালয়ৰ যেতিয়া সাধাৰণ সম্পাদক আছিলে 94 চনৰ ঘটনা তেতিয়াৰ পৰাই তেখেতে তাৰপিছত NSYৰ ষ্টেট প্ৰেচিডেণ্ট হ'ল তাৰপিছত তেখেতে যি যুৱ কংগ্ৰেছৰ ষ্টেট প্ৰেচিডেণ্ট হৈছিলে তাৰ পৰা তেওঁ ছয়গাঁও 2011 চনত 2016 চনত 2021 চনত তিনিবাৰকৈ বিধায়ক হৈছিলে আৰু সকলো সময়তে তেখেতে শাসক বিৰোধী সকলোৰে লগত এটা সুসম্পৰ্ক বজাই ৰাখে তেখেতৰ সমষ্টি উন্নয়নৰ বাবে আনকি তেখেতৰ সাংবাদিকৰ লগতো এটা ভাল সম্পৰ্ক আনহাতে এই যে কোন এতিয়া অগপলৈ যাব কোন বিজেপিলৈ যাব এনেধৰণৰ তালিকাবোৰ আচলতে অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাই মুখ নুখুলিলেও আজি কেইদিনমান আগতে ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই স্পষ্টকৈ কৈছিলে যে 6জনকৈ বিধায়কে আজি কংগ্ৰেছৰ পৰা তেওঁলোকে বা AIUDFৰ পৰা তেওঁলোক অসম গণ পৰিষদলৈ আহিব বুলি বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই নাম নোকোৱাকৈ এইটো এটা বাইট দিছিলে আমি বিগ ব্ৰেকিং আকাৰে সেইটো প্ৰচাৰ কৰিছিলোঁ আৰু আনহাতে যিটো বকৰ বিধায়িকা নন্দিতা দাস তেখেতে দুদিন আগলৈকে মহিলা কংগ্ৰেছৰ সভানেত্ৰী আছিল অৱশ্যে তেখেতক মহিলা কংগ্ৰেছৰ সভানেত্ৰীৰ পৰা আঁতৰাই পঠিয়াইছে এতিয়া মীৰা বৰঠাকুৰক সেই দায়িত্ব অৰ্পণ কৰিছে গতিকে নন্দিতা দাস হয়তো ক'ৰবাত তেওঁ খৰ্গহস্ত হ'ব পাৰে বা তেখেতক ক্ষোভিত হ'ব পাৰে যদিও বিধায়িকা হৈ আছে আৰু বকৰ আচলতে যদি তেখেত অসম গণ পৰিষদ দলত যোগদান কৰে এতিয়া খবৰ ওলাইছে যে নন্দিতা দাসে অচিৰেই অসম গণ পৰিষদ দলত যোগদান কৰিব এইবোৰ খবৰ আচলতে অতুল বৰা বা কেশৱ মহন্তই নিদিলেও কিন্তু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই যিধৰণে বাইট দিছিলে বা অন্যান্য কিছুমান নেতাই এইবোৰ সংবাদ মাধ্যমক খবৰ দিয়া অনুযায়ী আমি ক'ব পাৰোঁ যে নন্দিতা দাসৰ নামটো চৰ্চালৈ আহিছে যে অসম গণ পৰিষদ দললৈ আহিব আচলতে যদি আমি 1985 চনৰ পৰা যদি আমি লিগেচিটো চাওঁ তেতিয়াহ'লে এনেকুৱা হয় যে শাসনত নাথাকিলে আচলতে শাসনাধিষ্ঠ দললৈ যোৱাৰ উদাহৰণ আছে প্ৰথমতে তেনে কাম কৰিছিল ভৰত চন্দ্ৰ নৰহে কংগ্ৰেছলৈ আপোনাৰ দল বাগৰিছিলে তাৰপিছত দেৱ বৰাই বাগৰিছিলে তেখেত আজি প্ৰয়াত তাৰপিছত পৰৱৰ্তী সময়ত আনকি আজি কেইদিনমান আগলৈকে তৰুণ গগৈ যেতিয়া মুখ্যমন্ত্ৰী হৈ আছিলে তেতিয়াও অপূৰ্ব ভট্টাচাৰ্য দুৰ্গা দাস বড়ো বা বুবুল দাস সেইসকল নেতাই আপোনাৰ কংগ্ৰেছত যোগ দিছিলে বাকী অসম গণ পৰিষদৰ গোটেইবিলাক নেতাই 2-4জনক বাদ দি সকলোৱে বিজেপিত যোগদান কৰিছিলে বিজেপি যেতিয়া শাসনত অহাৰ যেতিয়া নৰেন্দ্ৰ মোদীৰ হাৱা যেতিয়া দেশত আহিছিলে গতিকে এই ধৰণৰ দল বাগৰৰ ৰাজনীতি অসমত আজি 85ৰ পৰা চলিয়ে আছে তাৰ আগত কিন্তু মূল্যবোধৰ ৰাজনীতি আছিলে গতিকে এতিয়া নাম আহিছে নন্দিতা দাস গতিকে নন্দিতা দাসে যদি অসম গণ পৰিষদ দলত যোগদান কৰে তেতিয়াতো উপ নিৰ্বাচন
নিৰ্বাচনক ফেচ কৰিব লাগিব গতিকে এই মুহূৰ্তত উপনিৰ্বাচনক ফেচ কৰিলে তেওঁ কি ধৰণে বৈতৰণি পাৰ কৰিব এই গোটেইবিলাক খবৰ আমি যিখিনিয়ে খবৰ পাম জয়ন্ত প্ৰতি মুহূৰ্তৰ খবৰ আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক আমি জনাই থাকিম কিন্তু এই মুহূৰ্তত এটা কথা ক'ব পাৰি যে কংগ্ৰেছে জিএমচি ইলেকশ্যনত শূন্য মাৰিছে তাৰ আগতে পৌৰসভাত তেওঁলোকে ভাল ফলাফল দেখাব পৰা নাই হয় বিপুৰীয়াত জিকিছিলে তাকো বিজেপিলৈ গুচি গ'ল আৰু আপুনি উপনিৰ্বাচনত গোটেইকেইটা সমষ্টিত মুখ ঠেকেচা খাইছে গতিকে কংগ্ৰেছৰ যিবিলাক কৰ্মী বা নেতা বা বিধায়ক সাংসদ তেখেতসকলৰ মনবোৰ প্ৰফুল্লিত নহয় গতিকে কোনোবাই ক'ৰবাত গৈ আচলতে নিজৰ চকীখন বচাব পাৰে নেকি চাওক যিটো ৰিপুণ বৰা তেখেতে এদিন আগলৈকে আমাক কৈ আছিলে যে মই সদায় কংগ্ৰেছ কৰি যাম কিন্তু সেইখন ৰিপুণ বৰাই হঠাতে গৈ মমতা বেনাৰ্জীৰ দলত যোগদান কৰি আজি ৰাজ্যিক সভাপতিৰ দায়িত্ব পাইছে কিছু সময় পিছতে সুস্মিতা দেৱ আৰু ৰিপুণ বৰা আৰু লগতে মুকুল চাংমাৰ উপস্থিতিত বহু লোকে তৃণমূল কংগ্ৰেছত যোগদান কৰিব সেই বহু লোক ক'ত সেই কংগ্ৰেছৰ লোকবিলাকে আপোনাৰ তৃণমূলৰ পৰ্যায়ৰ লোকবিলাকেইতো আপোনাৰ তৃণমূল কংগ্ৰেছত যোগদান কৰিব গতিকে এতিয়া যেতিয়া শাসনত নথকাৰ কাৰণে এটা শাসনাধিষ্ঠ দল বা যি দলৰ কোনো সম্ভাৱনা থাকিব পাৰে নেকি তেনে দলৰ আচলতে সুযোগ বিচাৰিছে বিকল্পৰ সন্ধানত আছে এতিয়া ৰাজনীতি কৰা তৃণমূলৰ কৰ্মীসকল বা নেতাসকল বা সাংসদ বিধায়কসকলে গতিকে নন্দিতা দাসৰ আৰু ৰেকিবৰ কথাটো যিহেতু আপুনি স্পেচিফিক আপুনি মোক সুধিছে গতিকে মই ৰেকিবুদ্দিনৰ কথাটো 94ৰ পৰা মই ক'লোঁ তেখেত বি বৰুৱা মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক আছিলে আৰু আজি বিধায়ক আৰু নন্দিতা দাসেও যদি এইসকলে অসম গণ পৰিষদলৈ যায় এতিয়া আপুনি 25জন বিধায়ক আছে গতিকে আপুনি 27জনে আছিলে গতিকে তেওঁলোকে 18জন একেলগে যাব লাগিব তেতিয়াহে বিধায়ক পদ খাৰিজ নহ'ব গতিকে 18জনটো নাযায় 2-4জন 5জন 6জন বিধায়ক হয়তো যাব পাৰে গ'লে আপোনাৰ বাই ইলেকশ্যন হ'ব উপনিৰ্বাচনৰ সন্মুখীন হ'ব লাগিব জয়ন্ত সমান্তৰালকৈ এআইডিএফেও দাবী কৰি আহিছে বিপুল যে ৰমজানৰ পিছতেই কেইবাগৰাকী সংখ্যালঘু কংগ্ৰেছ বিধায়কে এআইডিএফত যোগদান কৰিব এই দাবী এআইডিএফৰ নেতাই ইতিমধ্যে উত্থাপন কৰি আহিছে কিন্তু তেওঁলোকে অপেক্ষা কৰিছে কাৰণ তেওঁলোকে উপনিৰ্বাচন বিচৰা নাই এই দাবী এআইডিএফৰ ফালৰ পৰা কৰি অহা হৈছে গতিকে সমগ্ৰ বিষয়টো বৰ্তমান ধূসৰ হৈ পৰিছে বিপুল মই স্পষ্টভাৱে মই যিটো সাংবাদিক হিচাপে এটা কথা মই আপোনাৰ এই শ্ব'ৰ জৰিয়তে মই ব্ৰেক কৰিব পাৰোঁ যে কংগ্ৰেছৰ দুগৰাকী ব্যক্তিৰ নাম আমাৰ হাতত ৰেকৰ্ড আছে যে আফতাবুদ্দিন মোল্লা জলেশ্বৰ সমষ্টিৰ বিধায়ক আৰু ৰচিদ মণ্ডল তেওঁলোকে এআইডিএফত যাব বুলি আমাৰ হাতত এজন এআইডিএফৰ বিধায়কে মোক কৈছিলে আৰু আমাৰ হাতত সেইটো আমাৰ হাতত ৰেকৰ্ড ক্লিপ আমাৰ ক্লিপটো আমাৰ হাতত আছে গতিকে এআইডিএফৰ নেতাই বিধায়কে আমাৰ ওচৰত স্পষ্টভাৱে কৈছে নিউজ 18 অসম নৰ্থ ইষ্টৰ সাংবাদিক হিচাপে আমাক কৈছে যে আফতাবুদ্দিন মোল্লা জলেশ্বৰ সমষ্টিৰ বিধায়ক ৰচিদ মণ্ডল গোৱালপাৰা পশ্চিমৰ বিধায়ক এই দুইজন বিধায়কে অচিৰে এআইডিএফ দলত যোগদান কৰিব বুলি কৈছে আৰু কৈছে যে এআইডিএফ দলত যোগদান কৰিলে বাই ইলেকশ্যন হ'ব পাৰে গতিকে বাই ইলেকশ্যনৰ সন্মুখীন নহ'ব কিন্তু তেওঁলোকক দলে নিলম্বিত কৰে যদি নিলম্বিত কৰক তেতিয়া তেওঁলোকৰ এমএলএ পদ খাৰিজ নহ'ব যাৰ বাবে আফতাবুদ্দিন মোল্লা আৰু ৰচিদ মণ্ডল পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়ক এই দুইজন নেতাই অতি সোনকালে এআইডিএফৰ ষ্টেজ শ্বেয়াৰ কৰিব ষ্টেজত একেলগে বদৰুদ্দিন আজমলৰ বহিব এনে বিস্ফোৰক মন্তব্য আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ সাংবাদিক হিচাপে মোক জনাইছিলে কোনে জনাইছিলে সেই কথাটো মই এতিয়া খোলোচা নকৰোঁ কিন্তু মোৰ হাতত তথ্য আছে মোৰ হাতত অডিঅ' ক্লিপ আছে মোক কোৱা কথা অন্য কোনো মাজৰ মানুহ নাই ডাইৰেক্ট 1:1 এজন বিধায়কে মোক কৈছে গতিকে এই কথাটো মই আপোনাৰ প্ৰগ্ৰেমৰ জৰিয়তে মই ব্ৰেক কৰিলোঁ যে দুগৰাকী বিধায়কৰ নাম মই লৈয়ে ল'লোঁ এজন হ'ল জলেশ্বৰ সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক আফতাবুদ্দিন মোল্লা আনজন হ'ল আপোনাৰ যিটো ৰচিদ মণ্ডল তেওঁ হ'ল পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়ক এই দুইজন বিধায়কে অচিৰেই এআইডিএফৰ বদৰুদ্দিন আজমলৰ সৈতে একেখন মঞ্চ শ্বেয়াৰ কৰিব তাৰপিছত যদি কংগ্ৰেছে তেওঁলোকক নিলম্বিত কৰে তেতিয়াহ'লে তেওঁলোকৰ এমএলএ পদ খাৰিজ নহ'ব আৰু যদি বহিষ্কাৰ কৰে তেতিয়াহ'লে তেওঁলোকে তেতিয়াও খাৰিজ নহ'ব কিন্তু তেওঁলোকে যোগদান কৰিলেহে তেওঁলোকৰ এমএলএ পদ খাৰিজ হৈ তেওঁলোকে বাই ইলেকশ্যনৰ মুখামুখি হ'ব লাগিব কিন্তু এই মুহূৰ্তত মই আপোনাৰ এই শ্ব'ৰ জৰিয়তে এই কথাখিনিয়ে মই নিউজ 18 অসম দৰ্শকক জনালোঁ জয়ন্ত বিপুল আপুনি লাইনত থাকক বিগ ব্ৰেকিং নিউজ ইতিমধ্যে বিপুল বৰ্মনে দ্য মৰ্নিং শ্ব'ৰ জৰিয়তে আমাৰ দৰ্শকসকলক জনাইছে যে অতি শীঘ্ৰেই কংগ্ৰেছৰ দুই সংখ্যালঘু বিধায়কে এআইডিএফত যোগদান কৰাৰ খবৰ ব্ৰেক কৰা হৈছে এই খবৰ দিছপুৰৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনে জনাইছে যে দুগৰাকীকৈ বিধায়কে অতি শীঘ্ৰেই কংগ্ৰেছ দল ত্যাগ কৰি এআইডিএফৰ সৈতে ষ্টেজ শ্বেয়াৰ কৰাৰ কথা এই মুহূৰ্তত আমাৰ সাংবাদিকগৰাকীয়ে জানিবলৈ দিছে বিপুল আপুনি আমাৰ সৈতে লাইনত থাকক আমি পুনৰ নিউজ ৰুমলৈ আহিছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক ৰোহিত গগৈ আছে আমাৰ সৈতে ইতিমধ্যে আপুনি আমাক জনাইছিল যে বিজেপি যোগদান কৰাৰ সম্ভাৱনা নাই কিয়নো যদি জনগাঁথনি চোৱা হয় যদি ভোটৰ অংক ভোটৰ সমীকৰণ চোৱা হয় তেতিয়াহ'লে বিজেপি যোগদান কৰিলে লাভ নহ'ব নন্দিতা দাস বা ৰেকিবুদ্দিন আহমেদৰ আৰু যাৰ পৰিপ্ৰেক্ষিতত অগপত যোগদান কৰিব যদি আমি কিছুদিন আগলৈ যাওঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ইংগিত দিছিল যে বিজেপিত ভেকেঞ্চি নাই বৰ্তমান বিজেপিলৈ আহিব বিচাৰিয়ে আছে বহু কেইগৰাকী বিধায়ক কিন্তু বিজেপিত ভেকেঞ্চি নাই যাৰ পৰিপ্ৰেক্ষিতত এতিয়া অগপত যোগদান কৰিব তাৰেই ইংগিত দৰাচলতে প্ৰদান কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে
হয় জয়ন্ত এইটো কথা স্পষ্টভাৱে ক'ব লাগিব যে মুখ্যমন্ত্ৰীয়ে তেওঁ আচলতে বিজেপি দলত ভেকেঞ্চি নাই বুলি তেওঁ স্পষ্টভাৱে কৈছে ইয়াৰ পিছতো কিন্তু বিস্মিতা গগৈ আমি প্ৰথম ব্ৰেক কৈছোঁ যে বিস্মিতা গগৈ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব হয়তো তেওঁ কালি স্পষ্ট কৰিছে যে অহা 28 তাৰিখৰ যি কাইলৈ যি প্ৰগ্ৰেম আছে সেই প্ৰগ্ৰেমত প্ৰধানমন্ত্ৰী কাৰ্যসূচীত হয়তো বিস্মিতা গগৈ যোগদান নকৰে কিন্তু তেওঁ বিস্মিতা গগৈ যে বিজেপিত যোগদান কৰিব সেই কথা প্ৰায় এক প্ৰকাৰ স্পষ্ট হৈছে তেওঁ হয়তো কেতিয়াও নুই কৰা নাই যে বিস্মিতা গগৈ বিজেপিত যোগদান কৰিব বুলি তেওঁ নাই কোৱা নুই কৰা নাই বা বিস্মিতা গগৈ এই মুহূৰ্তলৈকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই যে মই বিজেপিলৈ নাযাওঁ বা মই কংগ্ৰেছ দলতে থাকিম বা কংগ্ৰেছ দল মই ত্যাগ কৰিম নে কি এই মুহূৰ্তলৈকে আমাক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই সেয়ে কৈছোঁ আমি যে যিহেতু আমাৰ তেওঁ তথাপিতো তেওঁ বিস্মিতা গগৈক আচলতে এনেকুৱা এটা পৰ্যায়লৈ লৈ যাব হয়তো যে লোকসভা সমষ্টিত কলিয়াবৰ লোকসভা সমষ্টিত তেওঁক সংস্থাপিত কৰিব পাৰে এই বাতৰি আমি ব্ৰেক কৰিছোঁ আমি কালিৰ পৰা এই বাতৰি চলাই আছোঁ যে বিস্মিতা গগৈক ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰোৱাৰ পিছতে তেওঁক লোকসভা সমষ্টিত কলিয়াবৰ লোকসভা সমষ্টিত তেওঁক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ হয়তো আগবঢ়াব আৰু গৌৰৱ গগৈক আচলতে ৰাজনৈতিকভাৱে নিষেধ কৰা এটা কৌশল হয়তো ৰচনা হ'ব পাৰে এই কথা আমি জনাইছোঁ আৰু এটা কথা আমি স্পষ্টভাৱে কৈছোঁ আজি কালি যিহেতু আমি ৰকিবুল হুছেইন ডাঙৰীয়াই কংগ্ৰেছ ত্যাগ কৰি অসম গণ পৰিষদ দলত যোগদান কৰিব বুলি আমি যি আচলতে বাতৰি কৈছিলোঁ তাৰপিছতে তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে তেওঁ কেতিয়াও এই কাম নকৰে তেওঁ কংগ্ৰেছ ত্যাগ নকৰে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কিন্তু এটা কথা আমি পুনৰ কওঁ যে প্ৰতিটো ক্ষেত্ৰতে আমি দেখিছোঁ যে ৰাজনৈতিক যিসকল নেতা আছে তেওঁলোকে আগদিনাখনলৈকে আগমুহূৰ্তলৈকে তেওঁলোকে দল ত্যাগ নকৰোঁ বুলি কয় কিন্তু পিছদিনাখনে হয়তো তেওঁ ৰাজনৈতিক ঠিকনা সলনি হয় ঠিক এই ক্ষেত্ৰত আমি শেহতীয়াকৈ আমি যি আজি বাতৰি প্ৰচাৰ কৰিছোঁ যে যি পোহৰলৈ আহিছে তথ্য সদৰি কৰিছে আমি এক বিশেষ সূত্ৰৰ পৰা জানিব পাৰিছোঁ যে নন্দিতা দাসে তেওঁ আচলতে কংগ্ৰেছ ত্যাগ কৰিব আৰু কংগ্ৰেছৰ ভিতৰ চৰাত তেওঁ আচলতে হয়তো তেওঁ ইতিমধ্যে হয়তো ক্ষোভিত হৈছে সতীৰ্থ সাংবাদিক জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনে কৈছে যে তেওঁ আচলতে কিছুদিনৰ পূৰ্বলৈকে তেওঁ ৰাজ্যিকৰ দায়িত্বত আছিল সভানেত্ৰীৰ দায়িত্বত আছিল তেওঁক এতিয়া দায়িত্ব দিয়া হোৱা নাই তেওঁ বিধায়িকা হৈ আছে কিন্তু তেওঁ যি আচলতে দলীয় কাম কাজ সেই দলীয় কাম কাজত তেওঁ হয়তো অসন্তুষ্ট হৈছে ঠিক আমি বিস্মিতা গগৈৰ কথা ক'ব পাৰোঁ বিস্মিতা গগৈ দলীয় কাম কাজত হয়তো তেওঁ কংগ্ৰেছৰ দলীয় কাম কাজত অসন্তুষ্ট হৈছে তেওঁক যেনেকৈ আচলতে দলত গুৰুত্ব দিব লাগে ঠিক তেনেধৰণে গুৰুত্ব দিয়া নাই সেইবাবে হয়তো তেওঁ দল সলনি কৰাৰ কথা চিন্তা কৰিছে ঠিক তেনেধৰণে হয়তো নন্দিতা দাসেও তেওঁ দল সলনি কৰি তেওঁ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবৰ বাবে তেওঁ আচলতে অসম গণ পৰিষদ দলত যোগদান কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে জয়ন্ত নিশ্চয়কৈ এই সম্ভাৱনাৰ কথা আপুনি জনাইছে কিন্তু তাৰ সমান্তৰালকৈ যদি আমি চাওঁ ৰোহিত কালিৰ দিনটোত গৌৰৱ গগৈয়ে কিন্তু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল সেয়া লাগিলে বিস্মিতা গগৈয়ে হওক বা ৰকিবুল হুছেইনৰ কথাই হওক তেওঁ কিন্তু একে কথাই সকলো কথা কিন্তু তেওঁ কৈছিল যে যোন যায় যাওক দলৰ কোনো ধৰণৰ ক্ষতি নহয় সেই দাবী তেওঁ কৰিছিল কালিৰ দিনটোত গৌৰৱ গগৈয়ে হয় যেহেতু গৌৰৱ গগৈ তেওঁ স্পষ্টভাৱে কৈছে যে তেওঁ কংগ্ৰেছৰ মানুহৰ অভাৱ হোৱা নাই কংগ্ৰেছত মানুহৰ অভাৱ হোৱা নাই নেতৃত্ব লোৱা মানুহ আছে তেনেদৰে তেওঁ আচলতে প্ৰকাশ কৰিছে কিন্তু তেওঁ এইটো কথাও কোৱা নাই যে তেওঁ দলৰ পৰা কোনোবা মানুহ গৈ আছে আৰু সেইসকল তেওঁ দল ত্যাগ নকৰে বা দলৰ পৰা তেওঁ আঁতৰি নাযায় এই কথা কিন্তু তেওঁ ক'ব পৰা নাই তেওঁ এটা কথা কৈছে যে কোনোবা গ'লেও যাওক কিন্তু আমাৰ দল চলাবৰ কাৰণে আমাৰ নেতৃত্ব দিব পৰাৰ কাৰণে আমাৰ নেতৃত্ব দিবলৈ মানুহ আছে সেই কথাহে স্পষ্ট কৰিছে তেওঁ কিন্তু এইটো স্পষ্ট কৰিব পৰা নাই যে বিস্মিতা গগৈ কংগ্ৰেছ দল ত্যাগ নকৰে এই কথা তেওঁ ক'ব পৰা নাই তেওঁ এইটো কথা ক'ব পৰা নাই যে ৰকিবুল হুছেইনে কংগ্ৰেছ দল ত্যাগ কৰি পেলাই তেওঁ আচলতে বেলেগ দললৈ যাব সেইটো মানে তেওঁ স্পষ্ট নহয় সেই কথাও তেওঁ কিন্তু গৌৰৱ গগৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই সেই কথাৰ পৰাই তথ্য সেইখিনিৰ পৰাই আমি স্পষ্টভাৱে হয়তো আমি জানিব পাৰিম যে আচলতে কংগ্ৰেছৰ যি আচলতে ভিতৰ চৰা সেই ভিতৰ চৰাত এটা অন্তৰ্কণ্ডল চলি আছে আৰু সেই অন্তৰ্কণ্ডলৰ বহিঃপ্ৰকাশ ঘটিছে দুই একে হয়তো দল ত্যাগ কৰি তেওঁ আচলতে বেলেগ দললৈ গৈছে আৰু যিহেতু যি আচলতে নিৰ্বাচন হ'ব নিৰ্বাচনবিলাকতো তেওঁলোকে আচলতে প্ৰতিটো নিৰ্বাচনতে তেওঁলোকে আচলতে ভাল ফলাফল দেখাব পৰা নাই এটাৰ পিছত আনটো নিৰ্বাচনত বিপৰ্যয়ৰ সন্মুখীন হৈছে আৰু তাৰ পিছতে এই প্ৰবল খহনীয়া অব্যাহত আছে বিপুল আছে আমাৰ সৈতে আকৌ এবাৰ বিপুলৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম বিপুল আপুনি আছে আমাৰ সৈতে সংযুক্ত হৈ হয় বিপুল 2024 আগত নে 2026 আগত এই ডেভেলপমেণ্টসমূহ দেখিবলৈ পোৱা হ'ব
চাওক এটা কথা যে আমাৰ জ্যেষ্ঠ সাংবাদিক ৰোহিত গগৈয়ে কোৱা ধৰণে আৰু তাৰ লগত কিছুমান কথা মই আনুষংগিক তাৰ লগতে লগ লগাই দিব বিচাৰিছোঁ যে আচলতে শাসনত যোন দলেই থাকে সেই দলতে আচলতে সকলোৱে ঢাপলি মেলে আজি যদি এতিয়া বিজেপিটো বহুত ডাঙৰ দল ডাঙৰ চৰকাৰ আজি দিল্লী আৰু দিছপুৰত বা সকলো ঠাইতে আজি বিজেপি আছে গতিকে বিজেপিলৈ ঢাপলি মেলাটো আৰু তেওঁলোকৰ অংশীদাৰী দল অগপলৈ ঢাপলি মেলাটো স্বাভাৱিক কিন্তু ইয়াৰ আগতে যেতিয়া অসমৰ এটা সৰু দল যিয়ে একক সংখ্যাগৰিষ্ঠ পোৱা নাছিলে 60খন আসন পাইছিলে 1985 চনত সেই অসম পৰিষদ দলৰ যেতিয়া 96 চৰকাৰ আছিলে তেতিয়া সমগ্ৰ অসমৰ আজি যদি আমি বড়োভূমিৰ কথা কওঁ বা আমি ডিমাচাৰ কথা কওঁ তেতিয়া ডিমাচাত কাউন্সিল বনাইছিল অসম গণ পৰিষদ দলে সকলোৱে ঢাপলি মেলিছিল উন্নয়নৰ বাবে অসম গণ পৰিষদ দললৈ তেতিয়া যোগদান কৰিছিলে আপোনাৰ তেতিয়া বড়ো বিধায়ক আছিলে থানেশ্বৰ বড়ো তেতিয়া ৰাজেন মুছাহাৰী তেওঁলোকৰ বিধায়ক আছিলে গোসাইগাঁৱৰ পৰা গতিকে তেনেধৰণে আপোনাৰ মিচিঙৰ পৰা ভৰত চন্দ্ৰ নৰ বিধায়ক আছিলে অসম গণ পৰিষদ দলত আৰু পৰৱৰ্তী সময়ত যেতিয়া কংগ্ৰেছে যেতিয়া চৰকাৰ কৰিছিলে 15 বছৰ তেতিয়া সমগ্ৰ অসমৰ এখনো কাউন্সিল ঠেঙাল কছাৰী সোণোৱাল স্বায়ত্তশাসিত মিচিং পৰা দেউৰী আপোনাৰ তিৱা কাৰ্বি ডিমাচা স্বায়ত্তশাসিত পৰিষদ আপোনাৰ সকলোবিলাক আপোনাৰ তেওঁলোকে কংগ্ৰেছৰ লগত তৰুণ গগৈৰ লগত যোগদান কৰি তেওঁলোকে চৰকাৰ কৰিছিল মাত্ৰ ৰাভা হাছঙত টংকেশ্বৰ ৰাভা থাকি গৈছিলে আৰু এইফালে হাগ্ৰামা BPFৰ তেওঁলোকে চৰকাৰ কৰিছিলে কিন্তু তাৰ বাহিৰে সকলোৱে কিন্তু হাগ্ৰামাই যদিও নিজে পৰিষদ কৰিছিলে তথাপিও তেওঁলোকে কংগ্ৰেছৰ সমৰ্থন আছিলে সেই একেখিনি আজি বিজেপি পাৱাৰত আছে এতিয়া সমগ্ৰ অসমৰ আপুনি কাউন্সিল চাওক সকলোৱে বিজেপিত এতিয়া যোগদান কৰিছে ঠিক তেনেধৰণে বিধায়কৰ যিটো প্ৰসংগ এতিয়া আহিছে যে নন্দিতা দাসে অচিৰেই তেওঁলোকে অসম গণ পৰিষদ দলত যোগদান কৰিব নন্দিতা দাসে যদি এই কথাটো যে ওলাইছে এনেইতো ওলোৱা নাই আজি বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কিয় কৈছে যে ছজনকৈ বিধায়কে অসম গণ পৰিষদত যোগদান কৰিব তেখেতে কৈছে তাৰ মানে সত্যতা আছে কাৰণ তেখেত এটা সময়ত কেন্দ্ৰীয় তীখা মন্ত্ৰী আছিলে তেখেতে আপোনাৰ লোকসভাৰ সাংসদ আছিলে মঙলদৈৰ পৰা গতিকে নন্দিতা দাসে বিজেপিত যোগদান কৰিলে নগৰবেৰা বা বিভিন্ন সংখ্যালঘু ৰাইজৰ ভোট নাপাব পাৰে পদুম ফুলত নিদিব পাৰে সেইকাৰণেতো অসম গণ পৰিষদলৈ যাব আপোনাৰ সেই অসম গণ পৰিষদলৈ গৈ তেওঁ জিকি অহাৰ এটা পৰিকল্পনা হয়তো কৰিছে সেই কথাটোৱে আমি নিউজ 18 অসম নৰ্থ ইষ্টে আজি ব্ৰেক কৰিছোঁ আৰু আপুনি যে সুধিছে 24 নে 26 কিন্তু 26ৰ আগেতো বহুখিনি লোক যোৱাৰ সম্ভাৱনা আছে কাৰণ তেতিয়া আপোনাৰ MLA পদ খাৰিজ হ'লেও কোনো কথা নাহে তেওঁলোকে আকৌ নিৰ্বাচন খেলিব 26ৰ সময়ত জয়ন্ত নিশ্চয় ধন্যবাদ বিপুল বৰ্মন ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰোহিত গগৈ আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেদৰে এতিয়া দিছপুৰৰ ৰাজনীতিত গৰম খবৰ কংগ্ৰেছত প্ৰবল খহনীয়া অব্যাহত আছে খহনীয়া ৰোধ কৰিব পৰা নাই ভূপেন বৰাই কৈছিল যে দুই নাৱত দুই ভৰি দিয়া বহু কেইগৰাকী আছে গতিকে অতি শীঘ্ৰেই কংগ্ৰেছ দল ত্যাগ কৰক আৰু তাৰে যেন প্ৰতিফলন দেখিবলৈ পোৱা হৈছে এইখিনি মুহূৰ্তত এজনৰ পিছত আনজন বাঘা বাঘা কংগ্ৰেছীয়ে দল ত্যাগ কৰাৰ ধুম উঠিছে শাৰী পাতিছে কংগ্ৰেছ দল ত্যাগ কৰিবলৈ এতিয়া হাত এৰি একাংশই হাতীত ধৰিছে আৰু একাংশই হাত এৰি পদুমত ধৰা পৰিলক্ষিত হৈছে শীঘ্ৰেই বিজেপিলৈ গৈ আছে বিস্মিতা গগৈ সমান্তৰালকৈ ৰকিবুল হুছেইনৰ নাম আমি কালি জনাইছিলোঁ আৰু সমান্তৰালকৈ আজি দুটা নাম সন্মুখলৈ আহিছে সেয়া হৈছে বকুৰ বিধায়িকা নন্দিতা দাস আৰু ছয়গাঁৱৰ বিধায়ক ৰকিবুদ্দিন আহমেদ দ্য মৰ্নিং শ্ব'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে সময় হ'ল এটি চমু বাণিজ্যিক বিৰতিৰ